হাজোত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে আৱাসিক গ্ৰীষ্মকালীন শিবিৰ। বৃহত্তৰ হাজো অঞ্চলৰ অগ্ৰণী শিক্ষানুষ্ঠান হলি হোম পাব্লিক স্কুলত যোৱা 2 জুলাইৰ পৰা 3 দিনীয়াকৈ অনুষ্ঠিত হোৱা আৱাসিক গ্ৰীষ্মকালীন শিবিৰৰ বৃহস্পতিবাৰে সফল সামৰণি পৰে। বিদ্যালয়খনৰ ষষ্ঠ, সপ্তম, অষ্টম আৰু নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে অংশ লয় গ্ৰীষ্মকালীন শিবিৰত। বৃহস্পতিবাৰে বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত আৱাসিক গ্ৰীষ্মকালীন শিবিৰৰ সামৰণি অনুষ্ঠান পৰিচালনা কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ছবিন চন্দ্ৰ দাসে। বিদ্যালয়ৰ অধ্যক্ষ সঞ্জয় ভট্টাচাৰ্যই উপস্থিত থাকি আৱাসিক গ্ৰীষ্মকালীন শিবিৰৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকল যথেষ্ট লাভান্বিত হৈছে বুলি উল্লেখ কৰে। এই শিবিৰত বিভিন্ন শিতানত অনুষ্ঠিত প্ৰতিযোগিতাত শ্ৰেষ্ঠ হোৱা জ্ঞানজ্যোতি কাশ্যপ, তন্ভী কলিতা, শ্ৰাৱণা দাস, মঞ্জুৰী বৈশ্য আৰু মানস প্ৰতিম দাসক মানপত্ৰ আৰু মেডেলেৰে সম্বৰ্ধনা জনোৱা হয়। প্ৰথমবাৰৰ বাবে অনুষ্ঠিত আৱাসিক গ্ৰীষ্মকালীন শিবিৰত অংশ লৈছে ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীসকলেও আনন্দ প্ৰকাশ কৰে। ইফালে বিদ্যালয় কৰ্তৃপক্ষই আয়োজন কৰা এই শিবিৰক লৈ অভিভাৱকসকলে সন্তোষ প্ৰকাশ কৰে। সামৰণি অনুষ্ঠানত হাজো সুৰেন দাস মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ মুৰব্বী অধ্যাপক জয়ন্ত কুমাৰ দাস, হাজো ক্ৰীড়া সন্থাৰ সভাপতি দীপাংকৰ মজুমদাৰ, বিদ্যালয় পৰিচালনা সমিতিৰ কোষাধ্যক্ষ পংকজ শৰ্মা, সম্পাদক ঋতু আহমেদ, শিক্ষক নৱ বৈশ্য, ভূপেন বৈশ্য, ৰত্নেশ্বৰ কলিতা আদি উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰে। অনুষ্ঠিত হৈছে এজ এ ৰেচিডেন্সিয়েল মই কিন্তু ইংলিছতে কওঁ। হ'ব সামাৰ কেম্প কি অনুভৱ কৰিব? For me, I'm very much feeling proud today to be one of the member of this residential summer camp organized for the first time in Hajo. As a principal of this school, it was indeed a very proudful moment for us. We have enjoyed a lot with our students, though it was very hectic to manage. And very proudly now I can say that we have ended up the summer camp with great hopes and aspirations. Nevertheless, we will try our best to organize such camps in the coming future too. Hope we'll get the support of the citizens from Hajo and our respected parents overall. And indeed, it was a great learning platform, I should say, for the students, entire students, because it is for the first time, the students, for the first time, they left their parents at home, they left their dear and near ones at home, and they have come here to experience staying with us right from the washing of dishes to the cutting of vegetables. They were a part of our work here. There was many learning opportunities, many expertise, classes were held. So overall, it was also a great experience for me. Thank you. পাব্লিক স্কুলৰ তৰফৰ পৰা প্ৰথমবাৰৰ কাৰণে হাজোত আৱাসিক এটা গ্ৰীষ্মকালীন শিবিৰ আয়োজন কৰিছিলোঁ। ইয়াত ছাত্ৰ-ছাত্ৰীসকলক 3 দিন ধৰি ইয়াতে আমি স্থানীয়ভাৱে ৰাখি খোৱা বোৱা গোটেইবিলাক তেওঁলোকে মাক দেউতাক অবিহনে নিজে নিজৰ বিচনা ঠিক কৰিছে, বাচন বৰ্তন ধুইছে, ভাত খাইছে। ইয়াৰ মাজত আমি আনুষ্ঠানিকভাৱে তেওঁলোকক বিজ্ঞানৰ বনভোজ, অংকৰ যাদু, অৰিগেমি, জিঅ'গ্ৰাফি, হেল্থ এণ্ড হাইজিন, স্পৰ্টছ ইভেণ্ট এনেকুৱা ধৰণৰ কথাবিলাকৰ লগত সামৰি ৰাখি কেনেকৈনো তেওঁলোকে আত্মনিৰ্ভৰশীল হ'ব পাৰে, মাক দেউতাক অবিহনে হোষ্টেল লাইফত কেনেকৈ তেওঁলোকে পাতনি মেলিব, এই ব্যৱহাৰিক জ্ঞানখিনি দিবৰ কাৰণে আৱাসিকভাৱে আমি ইয়াত এটা গ্ৰীষ্মকালীন শিবিৰ আয়োজন কৰিছিলোঁ। আৰু এইটো এটা প্ৰথমবাৰৰ কাৰণে হাজোত অনুষ্ঠিত কৰা হৈছে হলি হোম পাব্লিক স্কুলৰ উদ্যোগত। 2 জুলাইৰ পৰা 4 জুলাই তাৰিখে আজি আনুষ্ঠানিকভাৱে সামৰণি মৰা হ'ল। ইয়াত আমি কেইবাজনো ব্যক্তিক অনলাইন যোগেও ইয়াত ক্লাছ কৰাইছোঁ। আমাৰ ছাত্ৰ-ছাত্ৰীসকলে এতিয়া শেষত অনুভৱ কৰিছে যে এই গ্ৰীষ্মকালীন শিবিৰটো প্ৰত্যেক বছৰে হ'ব লাগে আৰু পাৰিলে এইটো 3 দিনৰ ঠাইত দীঘলীয়া 7 দিনলৈ আমি বঢ়াব লাগে। ইয়াৰ উদ্দেশ্য এটাই, ল'ৰা ছোৱালীক আচলতে মাক দেউতাক অবিহনে তেওঁলোকে ব্যৱহাৰিক জ্ঞানখিনি লৈ পেলাই যাতে আত্মনিৰ্ভৰশীল হ'ব পাৰে, নিজে নিজৰ গা ধোৱা, কানি কাপোৰ ধুব পাৰে, তেওঁলোকে ৰ'দত দিব পাৰে, খাদ্য কেনেকৈ চব্জি কাটে সেইখিনি ক্লাছো দিয়া হৈছে। তেওঁলোকে অৰিগেমি কেনেকৈ কাগজৰ বস্তু বাহিনী বনাব পাৰি, পেলনীয়া সামগ্ৰীৰে কেনেকৈ বস্তু বনাব পাৰি, এইবিলাক মানে ইয়াত আমি এই 3 দিনত ক্লাছ হিচাপে আমি শিকাইছোঁ। আৰু এইখিনিৰে আমাৰ ভৱিষ্যত আশা ৰাখিছোঁ যে ছাত্ৰ ছাত্ৰীসকল যাতে আত্মনিৰ্ভৰশীল হ'ব পাৰে। ধন্যবাদ।